নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি এটা অতি সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰাম আজিকালি সকলোৱে যে ইউনিভাৰ্ছক গ্ৰেটিটিউড পে কৰে থেংক ইউ ইউনিভাৰ্ছ কয় ইউনিভাৰ্ছৰ লগত হোপনোপনো কৰে ফৰগিভনেছ প্ৰেয়াৰ্ছ কৰে ইউনিভাৰ্ছ লাভাৰ্ছ হৈ পৰিছে প্ৰতিটো কথাতে ইউনিভাৰ্ছক গ্ৰেটিটিউড দিয়ে চ' ইয়াৰ মেইন ৰহস্যটো কিনো ইউনিভাৰ্ছৰ প্ৰতি ইমান আসক্ত কিয় হৈ পৰিছে ইয়াৰ আচল ৰহস্যটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিকোনো কামে আমি যদি জানি বুজি ৰহস্য ভেদ কৰি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সুন্দৰভাৱে আমি সফল হ'ব পাৰোঁ চ' ভিডিঅ'ৰ মাজেৰে আপোনালোকে গম পাব আগতে আমি সচৰাচৰ ঈশ্বৰ প্ৰভু গড এই শব্দকেইটাই ব্যৱহাৰ কৰিছিলোঁ আমাৰ ইষ্টজনক এতিয়াও পাহৰা নাই তথাপি আজিকালি ইউনিভাৰ্ছ বুলি কিয় কোৱা হয় এই কথাটোহে মই বুজাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ প্লিজ মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে জানি মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ ছেশ্যনসমূহ দি আছোঁ লগতে বডি প্ৰচেছৰ ছেশ্যনো দিওঁ আপোনালোকে মোৰ লগত যদি বাৰ্ছৰ ক্লাছ শিকিব বিচাৰে ফাৰ্ষ্ট ক্লাছ হওক বা ছেকেণ্ড ক্লাছ হওক বা থাৰ্ড ক্লাছ হওক সুন্দৰৰূপেৰে মই ক্লাছসমূহ দিওঁ চ' আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰাই চাই আছে মোক যদি মোৰ লগত ল'ব বিচাৰে কণ্টেক্ট কৰিব আপোনাৰ ঘৰত গৈও মই বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ বা দিম আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানৰ পথ দেখাই দিবলৈ সক্ষম হৈছোঁ যোগাযোগ কৰিব পাৰে আৰু এঞ্জেল ক্লাছ বা ছেভেন চক্ৰ হিলিং মেডিটেশ্যনৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব জীৱনটো পৰিৱৰ্তন হ'বই অনলাইন আৰু অফলাইন দিয়া হয় এঞ্জেল ক্লাছ আৰু ছেভেন চক্ৰ হিলিং মেডিটেশ্যন ঠিক আছে বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু এইডোখৰতে আকৌ এবাৰ ক'ব বিচাৰিছোঁ যিসকলে মোৰ ভিডিঅ'ত কমেণ্টছ কৰে মই মাহৰ শেষত চেষ্টা কৰোঁ 3জন ব্যক্তি ফ্ৰী টেৰ' কাৰ্ড ৰিডিং দিবলৈ চিলেক্ট কৰি পেলাই কমেণ্টছসমূহৰ পৰা লাকি উইনাৰ চ' এই মাহত মই সেই ভিডিঅ'টো বনাব পৰা নাই চ' শ্বৰ্ট ভিডিঅ'ত এটা কাইলৈ মানে মই আপলোড কৰি দিম আপোনালোকে যদি লাকি উইনাৰ হয় চ' আজিও কমেণ্ট কৰিব পাৰে উইনাৰ হয় তেনেহ'লে আপোনালোকক ৰিডিংটো দি দিয়া হ'ব বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আপোনালোকে যদি মানে কি যিটো কথা জানি কৰে বা থেংক ইউ ইউনিভাৰ্ছক গ্ৰেটিটিউড কিয় পে' কৰা হয় আজিকালি সেইটো জানি কৰিছে তেনেহ'লে বহুত ভাল কথা যদি জানাও নাই আজি মই জনাই দিবলৈ চেষ্টা কৰিম চ' ইউনিভাৰ্চেল প্ৰেয়াৰসমূহ যে কৰোঁ আমি আৰু যিকোনো ক্ষেত্ৰত আমি থেংক ইউ ইউনিভাৰ্ছ বুলি কওঁ বহুত ভাল কথা যে ইউনিভাৰ্ছ প্ৰেয়াৰ আমি কেনেকৈ কৰোঁ যেতিয়া আমি পাষ্ট লাইফত কিছু বেয়া কৰ্ম কৰি থ'ম তাৰ বৰ্তমান ভুক্তভোগী হৈ থাকিলে ইটো সিটো অপায় অমংগলে দেখা দিলে বাধা আহিলে লাইফত চ' সেই পাষ্ট লাইফ কৰ্মা বা এই জনমতো কাক বাক্যই বচনেৰে কৰ্মৰে কাক মনত কষ্ট দি থৈছোঁ পাহৰি গৈছোঁ তেওঁলোকৰ সেই এনাৰ্জিটো আমি ৰিচিভ কৰি আমাৰ লাইফত বাধাৰ সৃষ্টি হয় কাৰোবাক যদি শব্দৰেও আঘাত দি থৈছোঁ ন তেওঁ যদি আমাক মানে কি এতিয়া বেয়া হিচাপে মনত পেলাই যে অমুকে মোক এই কথাটো কৈ থৈছে মই মৰালৈকে নাপাহৰোঁ সেই এনাৰ্জিটো এটা নিগেটিভ এনাৰ্জি হয় চ' চেণ্ড কৰিলে আপোনাৰ নামত আপোনাৰ কথা চিন্তা কৰি আপোনাৰ গাতে লাগিব আপোনাৰ লাইফত বাধা হ'ব চ' পাষ্ট লাইফত কি কৰিছে একো মনত নাই চ' সেইকাৰণে আমি গোটেইখিনি মিলাই ইউনিভাৰ্ছক প্ৰেয়াৰ্ছ কৰোঁ যাতে মোৰ বৰ্তমান লাইফটো ঠিক হওক সেইকাৰণে আমি কেনেকৈ ইউনিভাৰ্ছ প্ৰেয়াৰ কৰোঁ সকলোৱে জানে আই এম চৰি ইউনিভাৰ্ছ প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ নহ'লে আমি এনেকৈও কওঁ মাই ডিয়াৰ ইউনিভাৰ্ছ প্লিজ ফৰগিভ মি আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ কিয় কওঁ যাতে ইউনিভাৰ্ছে সেই নিৰ্দিষ্ট ব্যক্তি বা নিৰ্দিষ্ট কৰ্মখিনিৰ পৰা আমাক মাফ কৰি দিয়ে চৰি বুলি কোৱাৰ লগে লগে আৰু আমাৰ যাতে জীৱনটো সহজ হৈ পৰে বা সুখময় হৈ পৰে চ' সেইকাৰণে আমি ইউনিভাৰ্ছৰ লগত ফৰগিভনেছ প্ৰেয়াৰ কৰোঁ বা হোপনোপনো প্ৰেয়াৰটো কৰোঁ আৰু আমি আগতে কি কৰোঁ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সেই ভগৱান মোৰ এইটো ভুল হ'ল মোক মাফ কৰা হে ভগৱান আমি তাৰপিছত যেতিয়া আমাৰ কামবিলাক হৈ নুঠে তেতিয়া আমি কি কওঁ ব্লেমিং কৰোঁ কমপ্লেইন কৰোঁ ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনে আৰু ভগৱানে মোক চকু মেলি নাচায় কিয় জানেনে
এই মানে সমস্যাটো দেখা দিয়ে বৰ্তমানো তেনেকুৱাই হয় ভগৱানে ইমান কৈছোঁ ভগৱানে মোৰহে লৈ চকু মেলি নাচায় মোৰহে প্ৰাৰ্থনা নুশুনে সেই কাৰণে এই কথাটো আজিকালি কিমান মানে চায়েন্সৰো মানে কিমান এডভান্স হৈ গ'ল ন চ' আমাৰ যিটো এনাৰ্জি ফ্ৰিকুৱেঞ্চি কেছ কৰিব পৰা চাব পৰাৰ পুৰা মেচিন আৱিষ্কৃত হৈ গ'ল চ' আমি যে ইউনিভাৰ্চৰ লগত আজিকালি পেয়াৰ কৰোঁ বা এঞ্জেলৰ পেয়াৰ বা এঞ্জেলৰ লগত কানেক্ট হৈ আমাৰ প্ৰভুৰ লগত কানেক্ট কৰি তাৰপিছত আমি নিজৰ হ'পছ দিনবিলাক কমপ্লিট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ যিটো ইউনিভাৰ্চেল এনাৰ্জি হয় তাৰ ফ্ৰিকুৱেঞ্চি হৈছে 432 হাৰ্টজ ফ্ৰিকুৱেঞ্চি আৰু যিটো ডিভাইন ক্ৰিয়েটৰ আমি প্ৰভু ঈশ্বৰ বুলি কওঁ ভগৱান বুলি মানো তেওঁৰ এনাৰ্জি বা ফ্ৰিকুৱেঞ্চিটো হৈছে 963 হাৰ্টজ ফ্ৰিকুৱেঞ্চি চ' আমি কিমান ল' ভাইব্ৰেশ্যনত থাকোঁ এনি টাইম আমি নিগেটিভ চিন্তা কৰি থকা দেখা যায় চাৰিওপিনে মানুহে নিগেটিভ কথা বতৰা পতা যায় নিগেটিভ টক নিগেটিভ চিন্তন নিগেটিভ কাম নিগেটিভ এক্টিভিটিছ এইবিলাক কৰোঁতে আৰু লোভ মোহ কাম কোট জেলচি ইচ্ছা এইবিলাক ইছ্যু পৰা একদম ল' ভাইব্ৰেশ্যনৰ এনাৰ্জি এটাই কেনেকৈ ভগৱানৰ লগত বা ৰাম কৃষ্ণ যি বুলি নামানক যিজন প্ৰভুকে নামানক সেই হাই ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চিৰ লগত কেনেকৈ কানেক্ট হ'ব পাৰিব যিটোৰ মানে ফ্ৰিকুৱেঞ্চি 963 হাৰ্টজ ফ্ৰিকুৱেঞ্চি চ' সেইকাৰণে ইউনিভাৰ্চৰ যিটো ফ্ৰিকুৱেঞ্চি হয় অলপ হ'লেও ডিফাৰেঞ্চ আছে 432 হাৰ্টজ ফ্ৰিকুৱেঞ্চি চ' সেইকাৰণে প্ৰথমতে ইউনিভাৰ্চৰ লগত কানেকশ্যন স্থাপন কৰিবলৈ সুদৃঢ় কৰিবলৈ আমাৰ চেষ্টা চলি আছে যদি ইউনিভাৰ্চৰ লগত আমাৰ কানেকশ্যনটো সুদৃঢ় হয় বা ইউনিভাৰ্চৰ লগত আমাৰ প্ৰেয়াৰটো ছাকচেছফুলি হয় তেতিয়া প্ৰভু বা ঈশ্বৰ বা ডিভাইন ক্ৰিয়েটৰ আমি যি বুলিয়ে নকওঁ তেওঁৰ লগত আমাৰ কানেকশ্যনটো সুদৃঢ় হৈ পৰিব আৰু তেতিয়া আমাৰ প্ৰাৰ্থনাবিলাক হোপ ড্ৰিমছ আশা আকাংক্ষাবিলাক পূৰণ হ'ব চ' সেইকাৰণে এক্সেছ বাৰ্ছ শিকিলে বা এক্সেছ বাৰ্ছৰ থেৰাপি ল'লে আমাৰ ফ্ৰিকুৱেঞ্চিটো হাই হ'ব পাৰে নিগেটিভিটিবিলাক দূৰ হোৱাৰ লগে লগে আমি আপাৰ ডাইমেনশ্যন বা আপাৰ এনাৰ্জিলৈ আমি গ্ৰ' কৰিব পাৰোঁ আৰু আমাৰ যেতিয়া মানে এনাৰ্জিটো যেতিয়া হাই হ'ব তেতিয়াহে আমি হাই ফ্ৰিকুৱেঞ্চি এনাৰ্জিৰ লগত কানেক্ট হৈ আমাৰ নিজৰ আশা আকাংক্ষা বা সপোনবোৰ পূৰণ কৰিব পাৰোঁ বা ভগৱানৰ লগত কানেকশ্যন স্থাপন কৰিব পাৰোঁ সেইকাৰণে প্ৰথম আমি ইউনিভাৰ্চেল প্ৰেয়াৰসমূহ কৰি ইউনিভাৰ্চৰ লগত কানেকশ্যন স্থাপন কৰিব পৰাকৈ যদি আমি ঊৰ্জাটো আমি হাই কৰিব পাৰোঁ এনাৰ্জিটো যদি হাই কৰিব পাৰোঁ তেনেহ'লে আমি ভগৱানৰ লগতো সম্পৰ্ক আমি স্থাপন কৰিব পাৰোঁ আৰু আমি এঞ্জেলসমূহ কিয় বিশ্বাস কৰোঁ এঞ্জেলসমূহ হৈছে দেৱদূত আৰু ভগৱান নহয় তেওঁলোক দেৱদূত হয় মেছেঞ্জাৰ অফ গড হয় আৰু অভিয়াছলি গডতকৈ ফ্ৰিকুৱেঞ্চিটো তেওঁলোকৰ ইমানেই হ'ব 432 হাৰ্টজ চ' প্ৰথমতে আমি কমৰ পৰা যাব লাগিব একেবাৰে ইমানখিনি হাই এনাৰ্জিৰ লগত কেনেকৈ আমি কানেকশ্যন স্থাপন কৰিব পাৰিম নহয় জানো বাৰু সেইকাৰণে এতিয়া ইউনিভাৰ্চৰ থ্ৰুৱেদি আমি আগুৱাই যাব লাগিব কথাটো বুজি পালেনে সেইকাৰণে আমি এনাৰ্জিৰ লগত আমি এনাৰ্জি যিটো গেম আমি বুজি উঠিব লাগিব আৰু হাই এনাৰ্জিৰ লগত আমি কেনেকৈ কানেক্ট কৰিব পাৰোঁ সেইকাৰণে ভাল ভাল এক্টিভিটিছৰ লগত আমি জড়িত হৈ পৰিব লাগিব আৰু আপোনালোকেও বিচাৰে যদি যিটো ইউনিভাৰ্চৰ যিটো 432 হাৰ্টজ ফ্ৰিকুৱেঞ্চিৰ লগত আপোনালোকে কানেক্ট যদি কৰিব পাৰিছে বা কানেক্ট হ'ব পাৰিছে আপোনালোকৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হৈছে তেনেহ'লে আপোনালোকে কানেক্ট কৰিব পাৰিছে যদিহে পৰা নাই আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব যিটো ইউনিভাৰ্চেল ফ্ৰিকুৱেঞ্চি 432 হাৰ্টজ ফ্ৰিকুৱেঞ্চিৰ দ্বাৰা মই হিলিং কৰাই দিওঁ চ' হিলিং মিউজিক পোৱা যায় চ' আপোনালোকে যদি ইউনিভাৰ্চৰ লগত ফাৰ্ষ্ট কানেক্ট কৰিব সেই হিলিংটো লৈ পেলাই ইউনিভাৰ্চৰ লগত যদি আপোনালোকে কানেকশ্যন স্থাপন কৰিব পাৰে তেনেহ'লে যিটো ডিভাইন ক্ৰিয়েটৰ প্ৰভু হয় যিটো গডৰ ফ্ৰিকুৱেঞ্চি 963 হাৰ্টজ ফ্ৰিকুৱেঞ্চিৰ মিউজিক
আৰু ফ্ৰিকুৱেঞ্চি হিলিং মানে মিউজিকো মোৰ তাত এভেইলেবল আছে আপোনালোকে প্ৰথমতে ইউনিভাৰ্ছৰ লগত যিটো কানেকশ্যন স্থাপন কৰিবলৈ হয় যিটো ফ্ৰিকুৱেঞ্চি মিউজিকৰ পৰা হিলিং কৰোৱা হয় আপোনালোকে যদি বিচাৰে মোৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে যি কৰিয়ে নহওক আপোনালোকৰ এনাৰ্জি হাই কৰি পেলাই আপোনালোকৰ আশা আকাংক্ষা হোপছ ড্ৰিমছবিলাক আপোনালোকে পূৰণ কৰিব পাৰিব ইমান সুন্দৰভাৱে মোক শুনি থকাৰ বাবে আপোনালোকলৈও গ্ৰেটিটিউড ধন্যবাদ থেংক ইউ সদায় আমি ধন্যবাদ থেংক ইউ এই গ্ৰেটিটিউডত পে কৰিবই লাগে সকলোকে সো কৰি পেলাই আমাৰ যিখিনি আমি আনক থেংক ইউ বা গ্ৰেটিটিউড দিওঁ তেতিয়াহে আমি পোৱাৰ যোগ্য হৈ পৰোঁ সেইকাৰণে সদায় মই সকলোকে বা প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰোঁ আপোনালোকে সেই গ্ৰেটিটিউড মানে প্ৰে কৰিব যি চিটুৱেশ্যনে আপোনালোকৰ সন্মুখত আহি পৰে ধন্যবাদ দিবলৈ কেতিয়াও কাৰোকো নাপাহৰিব বহুতো মানে উৰ্জা হাই হয় এই মানে অভ্যাসটোৰ পৰা আকৌ এবাৰ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই